নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। তো আজি প্ৰথম খবৰটো এটা ভাল খবৰেৰে আৰম্ভ কৰোঁ, যাতে আপোনালোকৰ আজিৰ দিনটো ভালে কুশলে যায়। যিসকল লোকে চৰকাৰী ঘৰ নাই পোৱা এতিয়ালৈকে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। শীঘ্ৰেই তেওঁলোকে চৰকাৰী ঘৰ লাভ কৰিব। তো আপোনালোকে বাৰু চৰকাৰী ঘৰ পালে নে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি এতিয়ালৈকে চৰকাৰী ঘৰ নাই পোৱা তেনেহ'লে চিন্তা কৰিব নালাগে, আপোনালোকেও শীঘ্ৰেই চৰকাৰী ঘৰ এটা লাভ কৰিব। কিন্তু তাৰ পূৰ্বেই মন্ত্ৰী পীযুষ হাজৰিকাদেৱে জনাইছে যে এইবাৰ যিসকল লোকে চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকে ডাইৰেক্টলি তেওঁলোকৰ বেংকৰ একাউণ্টত 1,46,550 টকা লাভ কৰিব বুলি জনাইছে। একেলগতে দি নিদিয়ে, আকৌ পইচাখিনি ভাগ ভাগকৈ দিব, কিস্তি ৱাইজত 3টা বিভাগত দিব। কিন্তু 1,46,550 টকা এইবাৰ প্ৰদান কৰিব বুলি কৈছে যিসকল লোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। আৰু খুব সোনকালেই চৰকাৰী ঘৰৰ ধনসমূহ বিতৰণ কৰিব অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। গতিকে আপোনালোকে চৰকাৰী ঘৰ পালে নে নাই পোৱা সেইটো কমেণ্ট ছেকশ্যনত জনাব। আৰু তাৰ লগে লগে এইটোও কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে যদি নাই পোৱা তেনেহ'লে আবেদন কৰিছে নে নাই কৰা জনাব কিন্তু। আৰু যদি আবেদন কৰি থৈছে, যদি এতিয়ালৈকে পোৱা নাই, তেনে ভিডিঅ'টোত কিন্তু একদম লাইক এটা কৰিবলৈ নাপাহৰিব। আগবাইছোঁ আৰু পাছৰটো খবৰ ফালে। এইটো এটা আপোনালোকৰ কাৰণে ভাল খবৰ ওলাই পৰিছে। খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতবৰ্ষত LPGৰ নাটনি আৰু নহয়। আমাৰ ভাৰতবৰ্ষত যাতে LPGৰ নাটনি নহয় তাৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা সিদ্ধান্ত লৈছে। কেন্দ্ৰ চৰকাৰে এতিয়া কেৱল এখন দেশৰ ওপৰতে নিৰ্ভৰ হৈ নাথাকে LPGৰ কাৰণে। একাধিক দেশৰ পৰাই এতিয়া LPG ক্ৰয় কৰিব বুলি খবৰ ওলাই পৰিছে, যাৰ ফলত নেকি এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আলজেৰিয়াৰ সৈতে এক চুক্তিবদ্ধ হৈছে। আলজেৰিয়াৰ এটা কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে 2027 চনৰ LPG ছাপ্লাইৰ বাবে। মানে আলজেৰিয়াৰ এটা কোম্পানীয়ে আমাৰ ভাৰতত LPG ছাপ্লাই কৰিব। আমাৰ ভাৰত এতিয়া কেৱল এখন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ আৰু নাথাকে গেছৰ কাৰণে। গম পালেই এইবাৰ সেই হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ লগে লগে কেনেকৈ গেছৰ গোটেই ছাপ্লাই চেইনটো বন্ধ হৈ গ'ল, আৰু ফলত আমাৰ ভাৰতবৰ্ষত LPGৰ দাম বৃদ্ধি পালে। তো তাৰ কাৰণে কেন্দ্ৰ চৰকাৰে আগতীয়াকৈ সতৰ্কিত হৈ গৈছে আৰু আগতীয়াকৈ চিন্তা চৰ্চা কৰিছে যে আমি বেলেগ দেশৰ পৰাও গেছ ল'ব লাগিব। এনেকৈ যদি থাকোঁ আমাৰ ভাৰতীয় গেছৰ অভাৱত ভুগিব পাৰে। আৰু সেইকাৰণে এতিয়া আলজেৰিয়াৰ এটা কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে 27 চনত গেছ ছাপ্লাই দিবৰ বাবে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজি হৈছে সোমবাৰ। তো আজি সপ্তাহৰ প্ৰথমটো দিন, আৰু সেইখিনিতেই যিসকল লোকৰ বেংকৰ একাউণ্ট আছে তেওঁলোকৰ কাৰণে খবৰ ওলাই পৰিছে এই সপ্তাহত প্ৰায় 4 দিনকৈ বেংক বন্ধ থাকিব বুলি খবৰ ওলাই পৰিছে। প্ৰত্যেক ৰাজ্যভেদে 4টাকৈ দিনত এই সপ্তাহত বেংক বন্ধ থাকিব। এতিয়া বেংক বন্ধ থকাৰ বহুতো ৰিজন আছে, যেনে শনিবাৰ দেওবাৰ হৈ গ'ল, অন্যান্য বন্ধ হৈ গ'ল। এই গোটেইবিলাক মিলাই মেলি সৰ্বমুঠ 4 দিন এই সপ্তাহত বেংক বন্ধ থাকিব। গতিকে আপোনালোকৰো যদি বেংকৰ কিবা কাম কাজ কৰিব লগা আছে তেনেহ'লে যিদিনাখনেই খোলা পায়, যিদিনাখনেই সময় পায় সেইদিনাখনেই কৰি থ'ব, নহ'লে কিন্তু পিছুৱাই যাবগৈ। ঠিক আছে। গতিকে বেংকৰ কিবা কাম কাজ আছে যদি এই সপ্তাহত যদি কিবা কৰিব লগা আছে পাৰিলে আজিয়ে কৰক, নতুবা কালিলৈ কৰক, কাৰণ 4 দিনকৈ এইবাৰ বেংক বন্ধ থাকিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাজস্থানৰ পৰা। কক্ৰজ জনতা পাৰ্টিৰ তৰফৰ পৰা দিল্লীৰ পাছত এইবাৰ ৰাজস্থানত চৰকাৰী বিদ্যালয়সমূহ তেওঁলোকে পৰিদৰ্শন কৰিছে। চৰকাৰী বিদ্যালয় এতিয়া কক্ৰজ জনতা পাৰ্টিৰ মানুহবিলাক ঘূৰি ফুৰিছে যে ৰাজস্থানৰ বিদ্যালয়বিলাকৰ অৱস্থানো কেনেকুৱা হৈছে সেই সম্পৰ্কে জানিবৰ কাৰণে। এতিয়া কক্ৰজ জনতা পাৰ্টিক চবেই ভাল নাপায়। কক্ৰজ জনতা পাৰ্টিয়ে যিবিলাক কাম কৰি আছে সেই কামবিলাকৰ একাংশই বিৰোধিতা কৰে। তো আপোনালোকে কক্ৰজ জনতা পাৰ্টিক ছাপোৰ্ট কৰে নে ইয়াৰ বিৰোধিতা কৰে কমেণ্ট ছেকশ্যনত জনাব। তো কক্ৰজ জনতা পাৰ্টিয়ে যিহেতু এতিয়া ৰাজস্থানত ঘূৰি আছে, আৰু কক্ৰজ জনতা পাৰ্টিয়ে গোটেই বিদ্যালয়বিলাক ঘূৰি এটা ৰিপৰ্ট দাখিল কৰিছে, আৰু কক্ৰজ জনতা পাৰ্টিৰ ফালৰ পৰা কৈছে যে ৰাজস্থানত এতিয়াও প্ৰায় 611খন এনেকুৱা বিদ্যালয় আছে যিবিলাক বিদ্যালয়ত এটা পকী ঘৰ নাই। সেই ৰাজস্থানৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত নতুবা কেঁচা ঘৰত পাঠদান কৰি আছে বুলি খবৰ
তেওঁলোকৰ ফালৰ পৰা ৰিপৰ্ট দাখিল কৰিছে আৰু কক্ৰজ জনতা পাৰ্টিৰ এই ৰিপৰ্ট দাখিল কৰাৰ পাছতেই এতিয়া ৰাজস্থানৰ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে যে প্ৰায় 12,000 কোটি টকা খৰচা কৰি ৰাজস্থানৰ চৰকাৰী বিদ্যালয়বিলাক মেৰামতি কৰিব মানে যিবিলাক চৰকাৰী বিদ্যালয় এতিয়ালৈকে পকীকৰণ হোৱা নাই সেই বিদ্যালয়বিলাক পকীকৰণ হ'ব 12,500 কোটি টকা খৰচা কৰি এটা কক্ৰজ জনতা পাৰ্টিক সবেই ভাল নাপায় কক্ৰজ জনতা পাৰ্টিৰ সবেই বিৰোধিতা কৰে কিন্তু এনেকুৱা কাম কাজবিলাক কৰিলে কক্ৰজ জনতা পাৰ্টিক কিন্তু সঁচাকৈ সমৰ্থন কৰিবলগীয়া কাৰণ কক্ৰজ জনতা পাৰ্টিৰ কাৰণেহে ৰাজস্থানত এতিয়া বহুতো বিদ্যালয় প্ৰায় 611খনকৈ বিদ্যালয় পকীকৰণ কৰা হ'ব আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ ওপৰত তো অখিল গগৈ ডাঙৰীয়াৰ ওপৰত বিজেপি পাৰ্টিৰ তৰফৰ পৰা এতিয়া স্থানে স্থানে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পাইছো তো অখিল গগৈ ডাঙৰীয়া দেৱৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰা কাৰণটো হৈ গ'ল কি অখিল গগৈয়ে হেনো ক'লে যে বিজেপি মানুহখিনিক মই গৰু পিটন দিম এনেকুৱা বুলি এটা মন্তব্য কৰিছিলে আৰু যিটো মন্তব্যৰ বাবে এতিয়া বিজেপিৰ যিসকল সাপোৰ্টাৰ্ছ আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তো ময়ো অৱশ্যে ভিডিঅ'টো চোৱা নাছিলোঁ হয়তো ক'বও পাৰে অখিল গগৈ ডাঙৰীয়াই যিটি কথা কৈ দিয়ে কিন্তু যোৱাকালি একচুৱেল ভিডিঅ'টো পালোঁ যে অখিল গগৈ ডাঙৰীয়াই এক্সেক্টলি কৈছিলে কি বিজেপি মানুহবিলাকক লৈ তো অখিল গগৈ ডাঙৰীয়াদেৱে বিজেপিক টাৰ্গেট কৰি কোৱা নাছিলে কথাবিলাক অখিল গগৈ ডাঙৰীয়াই কৈছে যে শিৱসাগৰ সমষ্টিলৈ এতিয়া এখন বিদ্যালয়ৰ প্ৰতি প্ৰায় 7 লাখ টকাকৈ আহিব এখন বিদ্যালয়ৰ প্ৰতি 7 লাখ টকাকৈ আহিব হেয়াই নহয় তাৰ লগে লগে যিসকল নেকি মানে বানাকান্ত লোক আছে তেওঁলোকক এতিয়া চৰকাৰৰ ফালৰ পৰা সাহায্য আগবঢ়াব তো এই সাহায্যবিলাক পোৱাৰ ক্ষেত্ৰত বা এই চৰকাৰী বিদ্যালয়বিলাক মেৰামতিৰ নামত যি ধন আহিব সেই ধনবিলাকৰ ক্ষেত্ৰত একাংশই এতিয়া দালালগিৰি কৰিব পাৰে গতিকে সেই দালালগিৰি কৰা লোকসকলক মই গৰু পিটন দিম আৰু থানাত ভৰাম তেওঁলোকক এনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে কিন্তু এতিয়া মানে বিজেপিৰ সাপোৰ্টাৰ্ছসকলে কিয় গাত পাতি লৈছে সেইটোহে মই বুজি পোৱা নাই তো আপোনালোকে যদি একো নাজানে কেৱল সেই টিভিত ওলাই থকা যিকেইজন নেতা তেওঁলোকে যি কথা কয় সেই কথামতে যদি আপোনালোকে উঠা বহা কৰিছে এবাৰ আপোনালোকে অখিল গগৈৰ ভাষ্যটো শুনিবগে তেতিয়া আপোনালোকে গম পাব যে অখিল গগৈয়ে ডাইৰেক্টলি বিজেপিৰ সাপোৰ্টাৰ্ছসকলক একো কোৱা নাই বিজেপিৰ নেতাসকলক একো কোৱা নাই কৈছে যে যদিহে কোনোবাই দালালগিৰি কৰিবলৈ ওলায় কোনোবা বিজেপি নেতাই যদি গুণ্ডাগিৰি কৰিবলৈ ওলায় মানে ইয়াতে সবৰ কথাই কৈছে হেয়া ৰাইজৰ দলেই হওক হেয়া কংগ্ৰেছৰ দলেই হওক কোনোবাই যদি দালালগিৰি কৰে বা কোনোবাই যদি নেতাগিৰি দেখুৱায় কোনোবা বিজেপিৰ মানুহ যদি নেতাগিৰি দেখুৱায় সিহঁতক গৰু পিটন দিম বুলি কৈছে গতিকে মই ভাবো এইটো বেয়া কথা কোৱা নাই শিৱসাগৰবাসীয়ে এইটোত বেয়া পাব নালাগে তো তেখেতৰ কাৰণেই আপোনালোকে এতিয়া ইমানখিনি ধৰি লওক হা সুবিধা তৎকালীনভাৱে পাই আছে নহলে ক'ত দেখা পাইছে চৰকাৰে ইমান সোনকালে ৰিলিফ দিয়া পিছুৱাই নি থাকে আৰু তেখেতৰ উৎপাততে এতিয়া সোনকালে ৰিলিফো দিছে আপোনালোকক সাহায্যও আগবঢ়াইছে আগৈছে ইয়াৰ পাছৰটো খবৰৰ ফালে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত এছচি আৰু এছটি সকলৰ বিৰাট সুবিধা হয় কিয় বাৰু জানেনে কাৰণ তেওঁলোকৰ কাৰণে সকলো জায়গাতে ৰিজাৰ্ভেশন থাকে এছচি আৰু এছটিৰ কাৰণে সকলো জায়গাতে ৰিজাৰ্ভেশন থাকে আৰু তাৰ সম্পূৰ্ণ ফায়দা কিন্তু এছচি এছটি সকলে লাভ কৰে ধৰি লওক মেডিকেলত এডমিশন ল'বলৈ গ'ল তাতো সুবিধা পালে ধৰি লওক আপোনাৰ স্কলাৰশ্বিপৰ ক্ষেত্ৰত সুবিধা পালে ধৰি লওক আপোনাৰ সেয়া চাকৰিৰ ক্ষেত্ৰত সুবিধা পালে এছচি আৰু এছটি সকলে বহুত সুবিধা লাভ কৰে এতিয়া এই এছটি আৰু এছচিৰ যি কাষ্টৰ অধীনত ৰিজাৰ্ভেশন দিয়ে ইয়াৰ বিৰোধিতা কৰিছে একাংশ লোকে ইয়াৰ একাংশ লোকে বিৰোধিতা কৰি যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চৰকাৰক আহ্বান জনাইছে যে কাষ্টৰ অধীনত ৰিজাৰ্ভেশন দিয়াটো বন্ধ কৰক দুখীয়াৰ ফালৰ পৰা চাই ৰিজাৰ্ভেশন দিয়ক যিমান দুখীয়া হ'ব সিমান ৰিজাৰ্ভেশন পাব এছটি এছচি ওবিচি চাই ৰিজাৰ্ভেশন নহয় তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত জনাই থৈ যাব এতিয়া দুখীয়াসকলৰ ৰিজাৰ্ভেশন দৰকাৰ নাই হয় না আপোনালোকৰ সেই যি ধনী বিলাকক মানে ৰিজাৰ্ভেশন দৰকাৰ নাই দুখীয়া বিলাকক ৰিজাৰ্ভেশন দৰকাৰ কিছুমান দুখীয়া মানুহ কি হয় আপোনাৰ জেনেৰেল বুলিও থাকি গুচি যায় লাভৰ পৰা বঞ্চিত হয় গতিকে দুখীয়া মানুহবিলাকে যদি ৰিজাৰ্ভেশন পায় ভাল হ'ব বুলি মই ভাবো আপুনি কি ভাবে জনাব কমেন্ট সেকশন আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে নগাঁৱৰ পৰা তো বৰ্তমান সময়ত আপোনালোকে হয়তো দেখা পাইছে যে এলপিজি যাৰ আছে তেওঁলোকে ই কেৱাইসি কৰিব লগা হৈছে যদি ই কেৱাইসি নকৰে কোনেও কিন্তু আপোনালোকে সেই এলপিজি ল'ব নোৱাৰিব এটা ই কেৱাইসি কৰিবলৈ দিছে সবে ই কেৱাইসি কৰিব নোৱাৰে যাৰ কাৰণে নেকি এতিয়া একাংশ লোকে ইয়াৰ সুবিধা লৈছে তো বিশেষকৈ নগাঁৱৰ এটা এজেন্সিৰ গেছ ডেলিভাৰী কৰা এজেন্সিৰ যিসকলে ডেলিভাৰী কৰিবলৈ আহে
তেওঁলোকে সুবিধা লৈছে তেওঁলোকে কি কৰিছে EKYC কৰি দিয়াৰ নামত 200 টকা কৈ লৈছে এতিয়া বহু লোকে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে 200 টকাটো কিয় ল'ব লাগে কিন্তু তেওঁলোক সেই দুখীয়া শ্ৰেণীৰ মানুহ যিসকলে গেছ ডেলিভাৰ কৰিবলৈ আহে তেওঁলোক একদম হাই প্ৰফাইল ধনী মানুহ নহয় ঠিক আছে তো তেওঁলোকে আপোনালোকক কিবা এটা কৰি দিছে তাৰ বাবদ 200 টকা এটা লৈছে মই ভাবো এইটো একো বেয়া কাম কৰা নাই মানে নহয় চৰকাৰী অফিচাৰ এজনে 2-3 হাজাৰ টকা ল'ব পাৰে বা 1-2 লাখ টকা ল'ব পাৰে তাত কাৰো আপত্তি নাথাকে কিন্তু সৰ্বসাধাৰণ দুখীয়া মানুহ এজনে যদি 200 টকা এটা লয় কামটো কৰি দিয়াৰ বাবদ সকলোৰে চকু পৰে নাপায় তেনেকুৱা কৰিবলৈ ইমান চকু চৰহা হ'বলৈ আগবাইছৰ পাছৰটো খবৰ ফালে আপোনালোকৰ গাঁৱত বাৰু জল জীৱন মিছন আঁচনিৰ টেংকিটো বহাই থোৱা আছে নাই কমেন্ট সেকশনত জনাবচোন বহু জায়গাত টেংকিটো বহাই থোৱা আছে কিন্তু পানী গৈ এতিয়ালৈকে পোৱা নাই বিশেষকৈ আমাৰ গাঁওখনতে হৈ আছে টেংকিটো বহাই থৈছে কিন্তু এতিয়ালৈকে পানী যোৱা নাই জল জীৱন মিছনৰ আপোনালোকৰ তাত তেনেকুৱা হৈছে নে নাই বাৰু কমেন্ট সেকশনত জনাবচোন এটা জল জীৱন মিছনৰ খবৰ ওলাই পৰিছে যে জল জীৱন মিছন ফলপ্ৰসূ কৰি তুলিবৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা আৰু 4000 কোটি টকা বুলে খৰচা কৰিব যাতে প্ৰত্যেকৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী দিব পাৰে তাৰ লগতে সৌৰ শক্তিকৰণ যাতে কৰিব পাৰে জলহীন পানী যোগান ধৰা এইবিলাক তো তাৰ কাৰণে 4000 কোটি টকা খৰচা কৰিব মানে সেই মটৰটো কাৰেণ্টতে চলে ন যেটো মটৰে পানী উঠায় বা তাত এটা অফিস থাকে অফিসত গুটে কাৰেন্ট বিলাক বিজুলী দিব লগা হয় বিজুলী বিলাক সেই আপোনাৰ এপিডিএছএল কাৰেন্টে খৰচা হয় তো এইবিলাক নাইকা কৰিবৰ কাৰণে কি কৰিছে এটা সোলাৰ সিস্টেম কৰিব বুলি কৈছে আৰু তাৰ লগতে 4000 কোটি টকা খৰচা কৰিব যাতে সকলোৱে খুব সুন্দৰ পানী লাভ কৰে আগবাইছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চাইনাৰ পৰা এটা বৰ আচৰিত খবৰ ওলাই পৰিছে আমি প্ৰায় সময়তে শুনা পাই থাকো যে ছোৱালীয়ে লৰাক ঠগিলে লৰাক লুটিলে কিন্তু চাইনাৰ এজন যুৱকে প্ৰায় 35 জনী ছোৱালীক ঠগিলে চাইনাৰ এজন যুৱকে প্ৰায় 35 জনী ছোৱালীক একেলগতে ভাল পালে আৰু প্ৰত্যেকজনী ছোৱালীকে বেলেগ বেলেগ ডেট অফ বাৰ্থ কৈছে যে মোৰ আমুক তাৰিখে জন্মদিন আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে হি 35 জনীৰ পৰাই গিফট পোৱাৰ আশাত তাৰ বাৰ্থডেটো বেলেগ বেলেগ ডেটত আছে বুলি প্ৰত্যেককে উল্লেখ কৰিছে আৰু ফলত তেখেত ধৰা পৰিলে 35 জনীকে গাৰ্লফ্ৰেণ্ড ভাবকচোন কোনে ৰাখে ইমান খুবা গাৰ্লফ্ৰেণ্ড আগবাইছৰ পাছৰটো খবৰ ফালে যিসকলকে গুৱাহাটী মহানগৰীত বাস কৰে তেওঁলোকে গুৱাহাটী মহানগৰীৰ ওয়াইন শ্বপৰ মদ খাওঁতে অকণমান সাৱধান হওক কিয়নো হিমাংশু প্ৰসাদ দাসে কৈছে যে গুৱাহাটী মহানগৰীত মদৰ সিন্ডিকেট চলি আছে মদৰ জেহাদ চলি আছে গুৱাহাটীত 90% ওয়াইন শ্বপতে ডুপ্লিকেট মদ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত কৰিছে হিমাংশু প্ৰসাদ দাস তেখেত হৈছে এজন মানে সমাজকৰ্মী তেখেত এজন হৈছে মানে ডাইৰেক্টৰ তেখেত এজন এক্টৰো হয় হিমাংশু প্ৰসাদ দাস তো হিমাংশু প্ৰসাদ দাসে কৈছে যে গুৱাহাটীৰ প্ৰায় 90% ওয়াইন শ্বপতে প্ৰায়খিনি মালেই বুলে ডুপ্লিকেট বিক্ৰী কৰে গতিকে যিসকল লোকে আপোনাৰ সেই গুৱাহাটীৰ পৰা চাই আছে ওয়াইন শ্বপৰ পৰা মাল কিনি খাওঁতে ভালদৰে পৰীক্ষা কৰিব আগবাইছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ মিলন নগৰৰ পৰা লখিমপুৰৰ মিলন নগৰত এজন বিহাৰী ব্যক্তিয়ে প্ৰত্যেক দিনে এজনীকৈ অসমীয়া ছোৱালী বা অসমীয়া বুৱাৰী বা অসমীয়া মহিলাক তাৰ বিছনালৈ আনাৰ হুংকাৰ দিছে যে প্ৰত্যেক দিনাখনে এগৰাকীকৈ মহিলাক মোৰ বিছনাত লৈ আহিম আৰু সেই মহিলাসকল হ'ব অসমীয়া মহিলা আৰু যেতিয়া নেকি অসমীয়া মহিলাসকলে সেই পুৰুষজনৰ ওচৰলৈ গ'ল ইয়াৰ বিচাৰ কৰিবৰ কাৰণে তেতিয়া সেই পুৰুষজনে উলুটা অসমীয়া মহিলাসকলকে অভদ্ৰ আচৰণ কৰিলে তাকো অন কেমেৰা অভদ্ৰ আচৰণ কৰিছে এটা লখিমপুৰ পুলিচ তথা অসম চৰকাৰ এই সম্পৰ্কত নিমাত আছে বাৰু একো মতা নাই কিন্তু এই কামটোকে যদি এজন অসমীয়াই কৰিলে হেতেন তেতিয়া কি হ'লহেতেন বাৰু এটা চাব লগা ৰূপ হ'লহেতেন গতিকে লখিমপুৰ পুলিচ তথা অসম চৰকাৰক অনুৰোধ জনাইছো সেই যুৱকজনক যাতে তৎকালীনভাৱে এৰেষ্ট কৰে আৰু তাৰ ওপৰত এনেকুৱা ধাৰা আৰোপ কৰে যাতে হি চিৰদিনৰ কাৰণে জেলৰ পৰা ওলাব নোৱাৰে হিউ বুজি পাওক আৰু এটা উদাহৰণ হওক যে অসমীয়া বুৱাৰী ছোৱালীৰ বিষয়ে যদি কোনোবাই বেয়াকৈ কয় তাৰ অৱস্থা কি হ'ব পাৰে আগবাইছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা বিহাৰৰ যিসকল কিন্নৰ আছে বা যিসকল ট্ৰান্সজেন্ডাৰ আছে তেওঁলোকে এতিয়া ভগৱান নৰেন্দ্ৰ মোদীৰ নামঘৰ মন্দিৰ নিৰ্মাণ কৰিব ভগৱান নৰেন্দ্ৰ মোদীৰ নাম মন্দিৰ নিৰ্মাণ কৰিব এটো মানে মই কোৱা কথা নহয় বিহাৰৰ কিন্নৰ সমাজে কোৱা কথা কিন্নৰ সমাজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এজ এ ভগৱান ৰূপে এতিয়া পূজা কৰিব প্ৰায় 112 কোটি টকা খৰচা কৰি এটা বৃহৎ সোণৰ মূৰ্তি নিৰ্মাণ কৰিব
এতিয়া এই সম্পৰ্কত বাকি সকলো কিন্নৰ সমাজে সমৰ্থন কৰা নাই কিন্তু তেওঁলোকক তো তাৰ কাৰণে এতিয়া তেওঁলোকে এই ব্যক্তিসকলৰ ওপৰত গোচৰ ৰুজু কৰিছে যিসকল লোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভগৱান বুলি মানে স্বীকৃতি দিছে যিসকল কিন্নৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভগৱান বুলি স্বীকৃতি দিছে তো তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰিছে কাৰণ তেওঁলোকে এইটো ভণ্ডামিৰ বাহিৰে একো কৰা নাই তেওঁলোকে ধৰ্মৰ নামত ব্যৱসায় কৰিবলৈ লৈছে যাতে মানুহে প্ৰশ্ন উত্থাপিত নকৰক তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বাছি লৈছে গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইমেজটো তেওঁলোকে খুব বেয়া কৰিবলৈ ট্ৰাই কৰিছে কিন্তু তেখেতলোকৰ ওপৰত একচন ল'ব লাগে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ ওলাই পৰিছে মেঘালয়ৰ ওপৰত তো মেঘালয়েও এতিয়া আমাৰ অসমৰ বাহনবিলাক যোৱাত বাধা আৰোপ কৰিছে তেওঁলোকেও প্ৰতিবাদ সাব্যস্ত কৰিছিলে যে অসমৰ বাহনো মেঘালয়লৈ যাব নোৱাৰিব আৰু তাৰ পাছতেই মেঘালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছিলে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিলে যদিও এতিয়া মেঘালয়ৰ যিসকল কেব চালক তেওঁলোকে যি সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্ত তেওঁলোকে উঠাই লৈছে তাৰ পাছতেই অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে এতিয়ালৈকে প্ৰায় 15খন এফআইআৰ পঞ্জীয়ন কৰা হৈছে প্ৰায় 5জন দুৰ্বৃত্তক চিনাক্ত কৰি তেওঁলোকক এৰেষ্ট কৰিছে যিসকলকে মানে গাড়ীখিনি ভাঙিছিলে মেঘালয়ত তো তেওঁলোকে মুখত ক'লা মাস্ক আৰু ক'লা কাপোৰ পিন্ধি আহিছিলে যাৰ কাৰণে ধৰিব পৰাটো অকনমান অসম্ভৱ কিন্তু 5জনক চিনাক্ত কৰি তেওঁলোকক এৰেষ্ট কৰিছে ইতিমধ্যে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে শিৱসাগৰৰ পৰা শিৱসাগৰৰ বানাকান্ত্ৰসকলক চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিছে যেনে কাপোৰ হৈ গ'ল কম্বৰ হৈ গ'ল চেনি চাহপাত দালি নিমখ এই বস্তুবিলাক প্ৰদান কৰিছে অসম চৰকাৰৰ ফালৰ পৰা তো অসম চৰকাৰৰ ফালৰ পৰা যিবিলাক বস্তু দিছে তেনেই নিম্নমানৰ তেনেই নিম্ন মানদণ্ডৰ প্ৰথমতে দিলে বালক নামেৰে এটা তেল যিটো নাম তেলৰ নাম আমি ইমান দিনে শুনাই নাছিলো সেই তেলটো দিলে আৰু এতিয়া কি কৰিছে তুলি বিতৰণ কৰিছে আৰু তুলি বিলাকত হয়তো আধা কেজি মানে সাগে তুলি আছে তাতকে বেছি নাই প্ৰায় 5.5 কোটি টকা মানে অৰ্থাৎ 5.5 কোটি টকা খৰচা কৰিছে তুলি বিতৰণ কৰিবৰ কাৰণে সৰ্বমুঠ 1 লাখ লোকক তুলি বিতৰণ কৰিছে কিন্তু আপোনালোকে ভাবকচোন বাৰু তুলিখন মানে ইমানেই অকনমানি 3 ফুট মান হ'ব বহলটো আৰু দীঘলটো 5 ফুট মান হ'ব তো চৰকাৰে তো দিউতে ঠিকই দিছে সাগে এই তলৰ মানুহবিলাকে বৈদ্য খাইছে পইচা আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জিঅ' ফালৰ পৰা সব ফালে ৰিচাৰ্জৰ দামটো বাঢ়িয়ে আছে ৰিচাৰ্জৰ দাম বাঢ়ি থকাৰ মাজতে জিঅ'ৰ ফালৰ পৰা খবৰ ওলাই পৰিছে জিঅ'য়ে 189ৰ ৰিচাৰ্জটো কন্টিনিউ কৰিব বুলি কৈছে মানে আপোনালোকৰ যদি জিঅ' সিম কাৰ্ড আছে 189 ৰিচাৰ্জটো ভৰাব পাৰিব বাকি এয়াৰটেলটো বৈদ্য দাম বহালে এয়াৰটেলে 349 কৰি দিলে মিনিমাম ৰিচাৰ্জ এতিয়া জিঅ'য়ে যেনিবা মিনিমাম ৰিচাৰ্জৰ দামটো বঢ়াই দিয়া নাই 189 থাকিব বুলি ঘোষণা কৰিছে আগৈছো একেবাৰে হেখৰটো খবৰ ফালে তো আপোনালোকে ঘৰত যদি এলপিজি ব্যৱহাৰ কৰে তেনেহলে আপোনালোকৰলৈ এটা খুবেই মানে গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে আপোনালোকে ঘৰত কিন্তু কেৱল এটা টেংকিৰ ওপৰতে নিৰ্ভৰ হৈ নাথাকিব পৰাপক্ষত ঘৰত দুটাকৈ টেংকি ৰাখক কিয়নো গেছৰ শৰ্টেজ এতিয়াও আতৰি যোৱা নাই গেছৰ শৰ্টেজ এতিয়াও অব্যাহত আছে তো গেছৰ শৰ্টেজ যাতে পূৰণ কৰিব পাৰে তো তাৰ কাৰণে এতিয়া প্ৰত্যেকটো পেট্ৰলিয়াম কোম্পানীয়ে 10 কেজি ওজনৰ টেংকি উলিয়াইছে আৰু সেই 10 কেজি ওজনৰ টেংকিটো হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিছে মানে আপোনাৰ ঘৰত গেছ এদাই হ'ল ফোন কৰি দিয়ক মানে আধা ঘণ্টা 15 মিনিটৰ ভিতৰত আপোনাৰ ঘৰত আহি গেছটো দি থৈ যাব একদম 24 ঘণ্টাই এই ফেসিলিটি লাভ কৰিব গতিকতে মানে এটো আমাৰ কাৰণে ভাল খবৰ তো বন্ধুসকল বস আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে জনাব পুনৰ এটা লগ পোৱাৰ খাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম